কাইলৈ উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত চলিব উচ্ছেদ অভিযান। ইতিমধ্যে সাজু হৈছে 1000ৰো অধিক অসম আৰক্ষীৰ জোৱান আৰু প্ৰায় 500 বন সুৰক্ষা কৰ্মী। সাজু কৰা হৈছে 100খনৰো অধিক এক্সকেভেটৰ। মুঠ 10000 বিঘা ভূমিত চলিব উচ্ছেদ। বনাঞ্চলখনত বেদখলকাৰীয়ে গঢ়ি তোলা 12খনকৈ গাঁৱৰ 2648টা বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ। ইতিমধ্যে প্ৰশাসনৰ জাননী লাভৰ পাছতেই প্ৰায় সংখ্যকে এৰিছে ৰেংমা বনাঞ্চল। বৰ্তমান উৰিয়াম ঘাটত দেখা গৈছে যুদ্ধকালীন প্ৰস্তুতি আৰু আমি উৰিয়াম ঘাটৰ পৰা বিগত দিনকেইটাত আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ। প্ৰায় 1000 অসম আৰক্ষীৰ জোৱান, 500 বন সুৰক্ষা কৰ্মী আৰু 100খন এক্সকেভেটৰ সাজু কৰা হৈছে কাইলৈ পুৱাৰে পৰা আৰম্ভ হ'বলগীয়া উচ্ছেদৰ বাবে। 2500ৰো অধিক পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা হ'ব। 10খনকৈ গাঁও যিহেতু 10000 বিঘা যিহেতু ভূমি কাইলৈ উচ্ছেদ কৰা হ'ব, সেই 10000 বিঘা ভূমিত যি অবৈধ বেদখলকাৰীয়ে গঢ়ি তোলা 12খনকৈ গাঁও, সেই 12খনকৈ গাঁৱৰ 2648টা পৰিয়ালৰ বাসগৃহ কাইলৈ ভাঙি পেলোৱা হ'ব। 80% লোকেই সেই স্থানৰ পৰা লামলাকতো লৈ ইতিমধ্যে উচ্ছেদৰ জাননী পোৱাৰ লগে লগে আঁতৰি আহিছে। কিন্তু যিসকল এতিয়াও সেই স্থান এৰিবলৈ মান্তি নহয়, যিসকল নাচুৰবান্দা, তেওঁলোকৰ ঘৰ ভাঙি পেলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি পোনে পোনে আপোনালোকক গোটেই বিষয়টো সন্দৰ্ভত জনাবৰ বাবে কিছু সময়ৰ পিছত আমাৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাৰ সৈতে ফোনযোগে আপোনালোকক গোটেই কথাখিনি জনোৱাৰ চেষ্টা কৰিম। কাৰণ উৰিয়াম ঘাটত হ'বলগীয়া এই উচ্ছেদক লৈ নগা উগ্ৰপন্থী সংগঠন NSCNও পত্ৰ প্ৰেৰণ কৰিছে। উচ্ছেদত অসম চৰকাৰক সহায় নকৰাৰ আহ্বান নাগালেণ্ড চৰকাৰলৈ। অসম চৰকাৰৰ উচ্ছেদত শাসকীয় পক্ষৰ অভিসন্ধিৰ আখ্যা NSCNৰ। নাগালেণ্ড চৰকাৰকো কঠোৰভাৱে সমালোচনা NSCNৰ। উচ্ছেদ হ'বলগীয়া স্থানক বিবদমান এলেকা আখ্যা NSCNৰ পত্ৰত। আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত সংযুক্ত হৈছোঁ ফোনযোগে আমাৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাৰ সৈতে। বেদান্ত, মই আপোনাৰ পৰা জানিব বিচাৰিম যে এফালে কাইলৈ উচ্ছেদৰ বাবে গোলাঘাট জিলা প্ৰশাসন সাজু হৈছে আৰু আনফালে NSCNে এই গোটেই বিষয়টোক এক চৰকাৰী অভিসন্ধি বুলি কৈ নাগালেণ্ডৰ চৰকাৰক গোটেই অভিযানটোত সহায় নকৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে। কি জনাব গোটেই বিষয়টো সন্দৰ্ভত? নিশ্চিতভাৱে চাওক, কাইলৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম ঘাটৰ যি ৰেংমা বনাঞ্চলৰ উচ্ছেদ, এই উচ্ছেদৰ এটা দিনৰ পূৰ্বে আচলতে এখন পত্ৰ, NSCNৰ এখন পত্ৰ এই মুহূৰ্তত আচলতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোটেই পত্ৰখনত ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এই যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰৰ যি সহযোগিতা, সেই নাগালেণ্ড সহযোগিতাৰ বিৰোধিতা কৰিছে আৰু অসমৰ গোটেই প্ৰক্ৰিয়াটোক আচলতে ক্ৰিটিচাইজ কৰিছে। তেওঁলোকে ক্ৰিটিচাইজ কৰি গোটেই কথাটো প্ৰসংগটো উল্লেখ কৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে অসম নাগালেণ্ড সীমান্তৱৰ্তী তেওঁলোকে যিটো বিবদমান এৰিয়াৰ কথা কৈছে বা বিবদমান এলেকাৰ কথা কোৱা হৈছে, আচলতে মই যদি এই মুহূৰ্তত উল্লেখ কৰোঁ, তেওঁলোকে আচলতে নগা উগ্ৰপন্থী সংগঠনেই হওক বা এই যি স্থান আছে দুটা, মই কৈছোঁ যে বিশেষভাৱে সৰুপথাৰ সমজিলাৰ ABC এই 3টা ছেক্টৰত দুটা নাগালেণ্ডৰ দুখনকৈ জিলা আছে। এখন হৈছে ওখা আৰু এখন হৈছে নাগালেণ্ড, এখন হৈছে নিউলেণ্ড। এই নিউলেণ্ডৰ এই যি সমীপৱৰ্তী সীমান্তত বসবাস কৰা নগা যিসকল লোক আছে, তাত চেমা লোক আছে, নগা সম্প্ৰদায়ৰ লোঠা লোকসকল আছে, তাৰ সমান্তৰালভাৱে তাত NSCNৰ বহু কেম্প আছে। বিভিন্ন সময়ত অসমৰ ভূমি নগাই আগ্ৰাসন কৰি থকা বাতৰি ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছোঁ। কিন্তু শেহতীয়াকৈ এই যিটো যে উচ্ছেদ প্ৰক্ৰিয়া, সেই উচ্ছেদ প্ৰক্ৰিয়াত এই মুহূৰ্তলৈকে নাগালেণ্ড প্ৰশাসনে কোনো ধৰণৰ বিৰোধিতা নকৰাকৈ আচলতে সীমান্তৱৰ্তী এলেকাৰ নগা লোকসকল আৰু NSCN আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে হয়তো গোটেই বিষয়টো তেওঁলোকে ৰহস্য আছে বুলি গোটেই কথাটো কৈছে, ৰহস্যৰ গুণ পাইছে। আৰু বিশেষভাৱে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ পিছত, উচ্ছেদ অভিযান গ্ৰহণ কৰাৰ পিছত আচলতে নগাই আগ্ৰাসন কৰিব বুলিও এটা পক্ষই ব্যাপকভাৱে কথাটো কৈ আছে বা ব্যাপক ইয়াত আশংকা কৰা হৈছে যে নগাই সেই মাটিসমূহ আগ্ৰাসন কৰিব নেকি। কিন্তু এফালে নগা উগ্ৰপন্থীয়ে কৈছে যে অসমে আচলতে দেশ এৰিয়াত এনেধৰণে অসম প্ৰশাসনৰ হৈ বা অসমৰ বন বিভাগৰ হৈ বিবদমান এলেকাত এনেধৰণে আগ্ৰাসন চলোৱাটো আচলতে ৰহস্য আছে। তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে তাত কি ভূমিকা গ্ৰহণ কৰে সেই ক্ষেত্ৰতো তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু মই এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যে 1979ত আচলতে যি চুঙাজান এলেকাত আছিলে নগাৰ লগত যি অসমৰ যি সংঘাত হৈছিলে, সেই সময়ত
সেইসমূহ এলেকাত আচলতে বহু প্ৰটেক্টেড আচলতে এনক্ৰচাৰৰ কথা কোৱা হৈছিলে প্ৰটেক্টেড এনক্ৰচাৰ হিচাপে বহু লোকক তাত বহোৱা হৈছিলে বুলি কৈছে আৰু যিসকলে সেই বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে আৰু এটা উল্লেখ কৰিব লাগিব মই এই মুহূৰ্ততে এটা কথা কৈ ল'ব বিচাৰিছো গোটেই বিষয়টো আচলতে বহু পৰিক্ৰমা ইয়াত আচলতে জড়িত হৈ আছে মই এটা কথা ক'ব বিচাৰিছো যে নগা প্ৰশাসনে বা নগা যিসকল লোক আছে সীমান্ত এলেকাৰ লোকসকলে বিশেষভাৱে এই অঞ্চলত শিলৰ এক ৰমৰমীয়া ব্যৱসায় কৰি আহিছিলে য'ৰ পৰা তেওঁলোকে বহু ৰয়েলিটি আচলতে নাগালেণ্ড প্ৰশাসনেও পাই আছিলে নাগালেণ্ডৰ যিসকলৰ তাত শিলৰ কুৱেৰি আছিলে তেওঁলোকে পাই আছিলে আৰু বিশেষভাৱে অসমে কেৱল যি তাৰ পৰা শিল কঢ়িয়াই আনে কেৱল মাত্ৰ ৰুট টেক্সে অসমৰ বন বিভাগে লাভ কৰি আছিলে কিন্তু মুখ্যমন্ত্ৰীৰ যিটো ভ্ৰমণ আছিলে মুখ্যমন্ত্ৰী ভ্ৰমণ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছিলে যে ইয়াত অৰ্থনৈতিকভাৱে সবল হ'বলৈ যথেষ্ট সমল আছে যিখিনি সমল এতিয়া ইয়াৰ খিলঞ্জীয়া যুৱক যুৱতীসকলে কৰিব পাৰিব খিলঞ্জীয়া লোকসকলে কৰিব পাৰিব বন বিভাগৰ নীতি নিয়মৰ ভিতৰত থাকি বা নীতি নিয়মৰ গণ্ডিত থাকি সেই কথাটো প্ৰসংগটো যেতিয়া উত্থাপন কৰা হ'ল তাৰপিছতে কিন্তু এনেধৰণৰ পত্ৰসমূহ পোহৰলৈ আহিছে মই এই মুহূৰ্তত এটা কথা কৈ ল'ব বিচাৰিছো আমাৰ হাততো এটা আহি NSCNৰ এটা আহি ভিডিঅ' আমাৰ হাতত পৰিছে সম্ভৱ হ'লে মই ইতিমধ্যে এই ভিডিঅ'টো আমি কিছু সময়ৰ পিছত দেখুৱাবলৈ সক্ষম হ'ম তাত NSCNৰ নগা উগ্ৰপন্থী আচলতে পাহাৰৰ পৰা নামি অহাৰ কথা কৈছে অসম নাগালেণ্ড সীমান্তৰ এই উচ্ছেদ অভিযানৰ কথাও কোৱা হৈছে মই আৰু এটা কথা ক'ব বিচাৰিছো যে শিলৰ কুৱেৰিৰ কথা কৈছো তাত আচলতে এই উচ্ছেদৰ পিছত সেই শিলৰ ব্যৱসায়সমূহ নগাৰ হাতৰ পৰা আঁতৰি যাব নেকি তেনেধৰণৰ আশংকা কৰি আচলতে এই মুহূৰ্তত গোটেই বিষয়টো বেবেৰিবাং কৰিবলৈ চেষ্টা কৰা হৈছে এই গোটেই বিষয়টো আচলতে অন্য দিশৰ ফালে লৈ যাবলৈ তেওঁলোকে আচলতে NSCNে এই মুহূৰ্তত চেষ্টা কৰি থকা দেখিছে কিন্তু বদ্ধপৰিকৰ অসম চৰকাৰৰ বদ্ধপৰিকৰ কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশ তাত সৃষ্টি হ'ব নোৱাৰে কোনো ধৰণৰ এনে সংঘাতমূলক তাত যাতে পৰিৱেশ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে অসম চৰকাৰ বদ্ধপৰিকৰ বুলি জানিব পৰা গৈছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বেদান্ত ভাৰ্গৱ বৰা